আদিম মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কঁপিছে উজনি। মৰাণে কঁপাইছে উজনি অসমৰ সৌমাৰ খণ্ডৰ তিনিচুকীয়া। চতুৰ্থ দিনাও অব্যাহত আছে মৰাণৰ অৰ্থনৈতিক অৱৰোধ। মৰাণৰ অৰ্থনৈতিক অৱৰোধৰ ফলত স্তব্ধ হৈ পৰিছে উজনি। হাজাৰ হাজাৰ পুৰুষ মহিলাই দিনে নিশাই কৰি আছে অৰ্থনৈতিক অৱৰোধ আন্দোলন। মৰাণ জনগোষ্ঠীৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰেলৱে আৰু অইল ইণ্ডিয়াৰ উৎপাদন তথা সৰবৰাহ। মৰাণ জনগোষ্ঠীৰ হুংকাৰ জনজাতিকৰণ প্ৰদান নকৰালৈকে প্ৰতিবাদ তীব্ৰতৰ হৈ থাকিব। জনজাতিকৰণ মৰ্যাদা নিদিয়াকৈ দিল্লী দিছপুৰত কোনো শান্তিৰে থাকিব নোৱাৰিব বুলি গৰজি উঠিছে প্ৰতিবাদকাৰী। সংগ্ৰামী আদিম মৰাণ জাতিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভয়াৱহ হ'ব বুলি সকিয়নি দিয়ে। নিশ্চিতভাৱে আমি এটা কথাই ক'ব লাগিব, আজিৰ তাৰিখতো মৰাণসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ কাৰণে চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিবলৈ আমি চৰকাৰক আহ্বান জনালোঁ। আমি পূৰ্বতেও কৈ আছোঁ যে আমি কেতিয়াও এনেদৰে আচলতে আন্দোলন কৰিম বুলি চিন্তা চৰ্চা কৰা নাছিল, কিন্তু কথা হ'ল কি চৰকাৰে যে আমাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে আৰু মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে আচলতে মৰাণ ৰাইজে ক্ষোভিত হৈ আছে আৰু মৰাণ ৰাইজে এইকাৰণে আন্দোলনৰ পথ বাছি লৈছে। কাৰণ মৰাণ ৰাইজে আজি অত বছৰে দেখিলেই যে আপোনালোকে কিদৰে অসমত মানে খোজত খোজ মিলাই চৰকাৰৰ লগত সহ অৱস্থানেৰে জীৱন নিৰ্বাহ কৰি আছে বা দৈনিক জীৱন পাৰ কৰি আছিলে, কিন্তু আশাৰে বাট চাই আছিল যে মৰাণসকলে জনজাতিকৰণ পাম আৰু আমাক জনজাতিকৰণ প্ৰদান কৰা হ'ব, যিদৰে প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰা হৈছিল। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এবাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ সময়। গতিকে চৰকাৰে আচলতে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব মৰাণসকলক জনজাতিকৰণ দিব নে নিদিয়ে আৰু মৰাণসকলৰ জনজাতিকৰণৰ ব্যৱস্থাটোক কেনেদৰে আগুৱাই নিব এইটো সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমি এটা কথা স্পষ্ট কৰি দিব পাৰোঁ, যেতিয়ালৈকে মৰাণসকলে জনজাতিকৰণ পাব তেতিয়ালৈকে সংগ্ৰাম চলাই যাব। তিনিচুকীয়াৰ পৰা পুলক গগৈৰ ৰিপৰ্ট, অসম আদিত্য।